ব্ৰেকিং নিউজ দবকাত মৰিগাঁও আৰক্ষীৰ অভিযান পুৰণি বাইকৰ ডিলাৰত অভিযান চলাই মৰিগাঁও আৰু দবকা আৰক্ষীৰ অভিযানত কেইবাটাও স্থানত জব্দ কৰে শতাধিকৰো অধিক বাইক 1.5 বছৰ পূৰ্বে মৰিগাঁৱত চুৰি হোৱা এখন বাইক উদ্ধাৰ হৈছিল দবকাত আৰু বাইকখন উদ্ধাৰ কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে জহিল ইছলাম নামৰ এজন লোকক আটককাৰী লোকজনৰ চিকাৰুক্তিত NI এণ্টাৰপ্ৰাইজ নামৰ পুৰণি ডিলাৰখনত অভিযান চলাই আৰক্ষীৰ অহাৰ মান পাই পলায়ন কৰে ডিলাৰখনৰ স্বত্বাধিকাৰী ইমতাজ আলী আৰু যাৰ বাবে আজি আৰক্ষীয়ে অভিযান চলাই ডিলাৰখনৰ বিভিন্ন স্থানত ৰখা বাইকসমূহ জব্দ কৰে হয় দেখা গৈছে যে সিদিনাখন গণিপুৰ অঞ্চলৰ এগৰাকী বাইক আৰোহীক দবকা আৰক্ষীয়ে আটক কৰাইছিল আটক কৰাৰ পিছত তেওঁ গাড়ীখন চুৰি গাড়ী বুলি তেওঁ উল্লেখ কৰিছিল আৰু তাৰ পাছত পৰৱৰ্তী সময়ত তেওঁলোকে মৰিগাঁও জেললৈ প্ৰেৰণ কৰিছিল আজি মৰিগাঁৱৰ পৰা মৰিগাঁও আৰক্ষীয়ে দবকা আৰক্ষীৰ যৌথ অভিযানত তেওঁৰ বাস্য অনুসৰি দবকাৰ এখন ডিলাৰৰ পৰা তেওঁ বাইকখন লৈছিল আৰু সেই হিচাপে ডিলাৰখনত অহাৰ পিছত দেখা গৈছিল যে ডিলাৰখন বন্ধ আছিলে পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু তদন্তৰ ভিত্তিত দবকাৰ নাহাৰ গাঁৱৰ এটি ঘৰত প্ৰায় 25খন গাড়ী লুকাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে গতিকে আমি জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসন অনুৰোধ জনাব বিচাৰিছোঁ দবকাত সঘনাই যিদৰে মোবাইল চুৰি হৈ আছে ঠিক তেনেদৰে চুৰি গাড়ী বিক্ৰী হৈ আছে আৰু গাড়ীসমূহ চুৰি হৈ আছে গতিকে সমগ্ৰ বিষয়টো এই ধৰণৰ যি দুষ্কৃতিকাৰীয়ে গাড়ীসমূহ আচলতে বিক্ৰী কৰি আছে চুৰি কৰি আছে বিভিন্ন ধৰণৰ খেলি মেলি কৰি আছে সেইসকলক নাকি হ'ব লাগে লগতে দবকাৰ বিভিন্ন ঠাইত আচলতে উজান উটাৰ ধৰে একাংশই আচলতে ছেকেণ্ড হেণ্ড শ্ব'ৰুম খুলিছে গতিকে এই ছেকেণ্ড হেণ্ড শ্ব'ৰুমসমূহত আচলতে তেওঁলোকৰ যদি প্ৰক্ৰিয়াতে গাড়ী হৈছে তেতিয়াহ'লে গাড়ীসমূহ তেওঁলোকক বিক্ৰী কৰিব দিব লাগে আৰু যদি তেওঁলোকৰ নহয় চুৰি গাড়ী আছে তেওঁলোকে সমগ্ৰ বিষয়ত তদন্ত কৰিব লাগে আমি সেয়া দাবী জনাইছোঁ জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।